যে আজিৰ পৰা প্ৰায় 13-14 বছৰ আগত প্ৰায় 2011 চনত প্ৰায় 1 বছৰ কাৰণে মোৰ পত্নী এই সময়ত এটা আন্তঃৰাষ্ট্ৰীয় NGO প্ৰজেক্টত কাম কৰি আছে, যাৰ ফলত তাই 1 বছৰ পাকিস্তানত আছিলে আৰু তাৰ পিছত তেওঁ প্ৰায় 2-2.5 বছৰ ভাৰতত থাকিল আৰু নিজৰ কামখিনি কৰিলে আৰু 2015 চনৰ পিছত তেওঁ এটা নতুন NGOত তেওঁ চাকৰি পালে আৰু যি সময়ত তেওঁ আছিলে 2011 মইতো তেওঁ 2010 চনৰ পৰা চিনি পাওঁ। ময়ো এবাৰ সাংসদ নথকা সময়ত 2013 চনত সাংসদ নথকা সময়ত লোকসভা সমষ্টি নিৰ্বাচন পূৰ্বে আমাৰ দুয়োজনৰ বিয়া পিছত আমিও এটা ব্যক্তিগত আমি পাৰ্সোনেল ট্ৰিপ আমি পাকিস্তান লৈ গ'লোঁ। এয়া হ'ল তথ্য। চাওক, এই পাছপৰ্ট লৈ তেওঁ কিবা ভাবুকি দিবলৈ বিচাৰি দি থাকক, আমাৰ ৰাইজে তেওঁৰ ব্যক্তিত্ব চাই আছে আৰু ৰাইজে এই ধৰণৰ এই যে আমাৰ পৰিস্থিতি গুণ্ডামি ভয় ভাবুকি ইয়াৰ পৰাই পৰিত্ৰাণ বিচাৰে আৰু ইয়াৰ পৰাই পৰিত্ৰাণ দিয়াটো আমাৰ লোকৰ উদ্দেশ্য। তেওঁ কোৱা মতে যদি মোৰ পত্নীৰ পাছপৰ্ট যাব, তেওঁলোকৰ অহা বছৰ চৰকাৰে যাব, তো তেওঁ নিজে চিন্তা কৰক তেওঁলোকৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ কি, মোৰ পত্নীৰ পাছপৰ্ট নে নিজৰ চৰকাৰ। চকী গৈ আছে, মই কৈ আছোঁ। আৰু এটা প্ৰশ্ন মোৰ নাগৰিকত্ব লৈ আহিল। মোৰ পত্নী প্ৰায় আমাৰ 2010 চনত আমি চিনাকি হ'লোঁ আৰু 2013 চনত আমাৰ বিয়া হ'ল। 2012 চনৰ পৰাই তেওঁ ভাৰতত আছে আৰু ভাৰতত থাকিলেও নিজৰ দেশৰ প্ৰতি এটা টান থাকিবই আৰু তেওঁ ভাৰতত আছে। আমাৰ ভাৰতীয় সংস্কৃতি অসমীয়া পৰম্পৰা খুব ভালদৰে তেওঁ গ্ৰহণ কৰিছে, স্বীকাৰ কৰিছে। এজন ৰাজনীতিবিদৰ লগত বিয়া কৰি মোকতো বেছি দেখাই নাপায়, নিজে অকলে নিজৰ আমাৰ দুয়োগৰাকী ল'ৰা ছোৱালীক ডাঙৰ কৰিছে। তো তেওঁ যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছে ভাৰতৰ বোৱাৰী হিচাপে, অসমৰ বোৱাৰী হিচাপে। নাগৰিকত্ব লয় সেইটো তেওঁ নিজৰ ব্যক্তিগত তেওঁলোকৰ ইচ্ছা আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব লৈ মাকৰ ওপৰত সদায় নিৰ্ভৰ থাকে। কোভিডৰ সময়ত সকলোৱে গম পাইছে যে কেনেকুৱা এটা চিকিৎসা লৈ এটা ভয় এটা আছিল। সেই সময়ত আমাৰ মোৰ সৰু ছোৱালী তাই ইংলেণ্ডত জন্ম লৈছিল, যিহেতু মোৰ পত্নী সেই সময়ত ইংলেণ্ডত আছিল আৰু যিহেতু তেওঁ মোৰ শহুৰ দেউতা তেওঁ নিজৰ কোভিডৰ পৰা আক্ৰান্ত হৈ আছিল আৰু সেই সময়ত কোভিডৰ সেই স্থিতি চাই যদিও মোৰ পুত্ৰৰ সেই সময়ত ভাৰতীয় এটা পাছপৰ্ট আছিল, কোভিডৰ স্থিতি কি হ'ব কি নাযায় কি আমি নজনাকৈ সেই সময়ত মাকৰ লগত দুয়োজন সন্তান একে পাছপৰ্ট থাকিলে আমি আমাৰ সেইটো ব্যক্তিগত এটা চৰ্চা।